এভৰিৱান ভালনে আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আচলতে পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ আহোম ৰাজ্যৰ যিহেতু মই পাৰ্ট 1 হিচাপে মই আহোম ৰাজ্যৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিছোঁ আপোনালোকে পাৰ্ট 1টো নিশ্চয় চাইছে যদি চোৱা নাই আপোনালোকে চাই ল'ব পাৰে আজি মই আগবাঢ়ো পাৰ্ট 2 খণ্ডত লৈ আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ 1603 খ্ৰীষ্টাব্দৰ পৰা 1673 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আহোম শাসনৰ সংকটকাল আছিল। এই সময়ছোৱা আহোম আৰু মোগলৰ মাজত দীঘলীয়া সংঘৰ্ষ হয়। আহোমৰ সপ্তদশ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হোৱা এই সংঘৰ্ষ উদয়াদিত্য সিংহৰ দিনত অন্ত পৰে। লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি ৰামসিংহৰ পৰাজয় এই সময়ছোৱাৰ উল্লেখযোগ্য ঘটনা। শৰাইঘাট যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন, আপোনালোকে নিশ্চয় জানে। আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। বংগৰ নবাব মীৰ জুমলাই 1662 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে। মীৰ জুমলাৰ হাতত আহোমসকলৰ পৰাজয় হয় আৰু গড়গাঁও মীৰ জুমলাই দখল কৰে। 1663 খ্ৰীষ্টাব্দত মীৰ জুমলাৰ লগত আহোমৰ সন্ধি হয়। এই সন্ধিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং নৈলৈ আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ হয়। মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ লেখকজনে অসমলৈ আহি অসম দেশ, অসমীয়া সমাজ আৰু ইয়াৰ অধিবাসীসকলৰ বিষয়ে এটি মূল্যৱান টোকা লিখি থৈ যায়। এইটো সময়তে আপোনালোকৰ আগত কৈ দিওঁ যে শৰাইঘাটৰ যুদ্ধ কোন সময়ত হৈছিলে, কোন চনত হৈছিলে, এইটো বহুত ইম্পৰ্টেণ্ট। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মন কৰিব। জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম মোগলৰ সংঘৰ্ষ হয়। মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই 1661 খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিল। উত্তৰটো পালেনে? 1661 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল। কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত হৈছিল। আহোমৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন আৰু মোগলৰ আছিল ৰামসিংহ। 1673 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈ এই 11 বছৰ অসমৰ ইতিহাসৰ বিপ্লৱৰ যুগ। এই সময়ছোৱাত আহোম স্বৰ্গদেউসকলৰ দুৰ্বলতাৰ সুযোগ লৈ ক্ষমতালোভী স্বাৰ্থপৰ উচ্চ বিষয়াসকলে কৰা ষড়যন্ত্ৰৰ ফলত আহোম ৰাজ্য থৰক বৰক হৈ পৰে। শেষত 1681 খ্ৰীষ্টাব্দত এই সকলো ষড়যন্ত্ৰ বিপ্লৱৰ অন্ত পেলাই গদাধৰ সিংহই আহোম ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰে। 1682 খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন হয়। আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধৰ নাম কি? ইটাখুলি যুদ্ধ। ইটাখুলিত হয়। এই যুদ্ধৰ পাছতেই মানাহ নৈ আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰিত হয়। গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। বুদ্ধিমান আৰু কৌশলী যোদ্ধা ৰুদ্ৰসিংহই ৰাজত্বৰ বেছিভাগ সময় কছাৰী আৰু জয়ন্তীয়াসকলৰ বিদ্ৰোহ দমনত ব্যস্ত থাকিবলগীয়া হ'লেও তাৰ মাজতে প্ৰজাৰ মংগলৰ বাবে বহুতো কল্যাণমূলক কাম কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ সৰু বৰ সকলো ৰাজ্যৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ চেষ্টা কৰিছিল। সম্ভৱতঃ ইয়াৰ উদ্দেশ্য আছিল সঘনাই হোৱা বিদেশী শাসকৰ আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰা আৰু অসমৰ পশ্চিম সীমা কৰতোৱা নদীলৈ পুনৰ সম্প্ৰসাৰণ ঘটোৱা। এই উদ্দেশ্যে আহোমৰ দাঁতিকাষৰীয়া সকলো ৰাজ্যৰ পৰা সহায় লৈ এটি উমৈহতীয়া সৈন্যদলো গঠন কৰিছিল। কিন্তু অভিযান আৰম্ভ কৰাৰ আগতেই হঠাৎ নৰিয়াত পৰি 1714 খ্ৰীষ্টাব্দত তেওঁ স্বৰ্গী হয়। 1714 খ্ৰীষ্টাব্দত কোন স্বৰ্গী হয়? ৰুদ্ৰসিংহ।
ৰুদ্ৰসিংহৰ মৃত্যুৰ লগে লগে তেওঁৰ এই পৰিকল্পনাৰো ইতি পৰে। ৰুদ্ৰসিংহৰ পাছত স্বৰ্গদেউ শিৱসিংহ আহোম ৰজা হয়। কিন্তু তেওঁ নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে। স্বৰ্গদেউ শিৱসিংহৰ পত্নীৰ নাম কি আছিল? বৰকুঁৱৰী ফুলেশ্বৰী। ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বৰ সময়ছোৱাত আহোম স্বৰ্গদেউসকল ক্ৰমাগতভাৱে হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ প্ৰতি আকৰ্ষিত হয়। ১৭৬৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষ্মীসিংহ আহোম সিংহাসনত আৰোহণ কৰাৰে পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হয়। আহোম ৰাজ্যৰ পতন আৰম্ভ কাৰ দিনৰ পৰা হয়? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰ পৰা। পৰৱৰ্তী স্বৰ্গদেউসকলৰ দিনত হোৱা গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱা-দ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য দুৰ্বল হৈ পৰে। ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় আৰু তাৰ লগে লগে ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল আহোম শাসনৰো অন্ত পৰে। ইয়াণ্ডাবু সন্ধি কিমান চনত হয়? ১৮২৬ চনত হয়। আপোনালোকে ইম্পৰ্টেণ্ট নোটবোৰ দেখিলেনে? মই মাজে মাজে যিহেতু কৈ গৈছোঁ। আৰু এয়া আছিল আহোম ৰাজ্যৰ বিষয়ে। মই পাৰ্ট 1তো যথেষ্টখিনি কথা কৈ গৈছোঁ, ইম্পৰ্টেণ্ট নোটসমূহো কৈ গৈছোঁ। আৰু এয়া আছিল পাৰ্ট 2। এতিয়া আমি জানি থওঁ আহকচোন আহোমৰ ৰাজধানীৰ বিষয়ে। আহোম স্বৰ্গদেউসকলৰ কোনে ক'ত ৰাজধানী পাতিছিল? ইম্পৰ্টেণ্ট হয়। স্বৰ্গদেউ চুকাফা, যিহেতু স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা বা প্ৰথম স্বৰ্গদেউ, প্ৰথম ৰাজধানী আছিল চৰাইদেউ। স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰে চৰাইদেউৰ পৰা ৰাজধানী সলনি কৰি আনিলে স্বৰ্গোৱালৈ। স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই ৰাজধানী পাতিলে বকতাত। স্বৰ্গদেউ চুক্লেনমুং বা গড়গঞা ৰজাই ৰাজধানী পাতিলে গড়গাঁৱত। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানী পাতিলে ৰংপুৰত। স্বৰ্গদেউ গৌৰীনাথ সিংহই শেষৰখন ৰাজধানী কি জানে আপোনালোকে? যোৰহাট। যোৰহাটেই হৈছে শেষৰ ৰাজধানী আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহই যোৰহাটত ৰাজধানী স্থাপন কৰে। এয়াই আছিলে আহোম ৰাজ্যৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰা এটি নোট। আশা কৰোঁ আপোনালোকে ভাল পালে, যিহেতু মই ইম্পৰ্টেণ্ট নোটসমূহ এনেদৰে আপোনালোকৰ আগত দাঙি ধৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কিবা মোৰ শব্দ উচ্চাৰণত খেলি মেলি হৈছে যদি আপোনালোকে দায়-দোষ নধৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।